আচলতে এই চৰকাৰখন যে খিলঞ্জীয়া বিৰোধী, এই চৰকাৰখনৰ দিনত যে কোনো খিলঞ্জীয়াই এটা ন্যায্য দাবীও উত্থাপন কৰিব নোৱাৰে। এই চৰকাৰখন যে হিটলাৰৰ চৰকাৰ, আৰু এই চৰকাৰখনে যে কোনোপধ্যেই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নিদিয়ে। কালি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি কাৰ্যসূচী আছিল গোলোকগঞ্জত, তাত কোচ ৰাজবংশী ৰাইজৰ ওপৰত খিলঞ্জীয়া জনগোষ্ঠী ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ ওপৰত কৰা পুলিচী নিৰ্যাতনে সেই কথাটো আকৌ এবাৰ প্ৰমাণ কৰিলে। আমি কালি পুলিচী নিৰ্যাতনৰ লগে লগে তীব্ৰ প্ৰতিবাদ কৰিছিলোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে। সংবাদ মাধ্যমতো সেই বাতৰি প্ৰকাশ পাইছিলে। আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগত যোগাযোগ কৰিছিলোঁ, আৰু ৰাইজৰ দলৰ তৰফৰ পৰা আমাৰ ৰাইজৰ দলৰ জাতীয় নাৰী বাহিনীৰ সাধাৰণ সম্পাদিকা তেখেতক আমি, আৰু লগতে বঙাইগাঁও জিলাৰ আমাৰ সভাপতি দুইজনকে, লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলাৰ সভাপতি, এই তিনিওজনকে আমি কালি পঠিয়াই দিছিলোঁ। আমাৰ মমী ৰায়চৌধুৰী, আমাৰ মহিধৰ ৰায় আৰু আমাৰ নন্দন দেৱনাথ, তিনিওজনে কালি গোটেই ৰাতি যিসকল আহত, সেই আহতসকলৰ খবৰ লৈছে, আহতসকলৰ বুজ লৈছে, আৰু সংগঠনৰ লগতো আন্দোলনকাৰী সংগঠনসমূহৰ লগতো মত বিনিময় কৰিছে, আৰু স্পষ্টত ঘোষণা কৰি আহিছে যে ৰাইজৰ দলে কোচ ৰাজবংশীসকলৰ এই দুখৰ সময়ত আমি ৰাইজৰ দল তেওঁলোকৰ লগত আছোঁ, আৰু কোচ ৰাজবংশীসকলৰ ভৱিষ্যতৰ সকলো আন্দোলনৰ কাৰ্যসূচীতে, জনজাতিকৰণৰ কাৰণে কৰা সকলো আন্দোলনৰ কাৰ্যসূচীতে আমি থাকিম। আজি কোচ ৰাজবংশী ছাত্ৰ সন্থাই ধুবুৰীত কৰা সকলো প্ৰতিবাদত আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে সহযোগিতা আগবঢ়াইছে। কেৱল কোচ ৰাজবংশীসকলৰ আন্দোলনেই নহয়, সদৌ মৰাণ ছাত্ৰ সন্থাই কালি তিনিচুকীয়াত যি বিশাল প্ৰতিবাদ কৰিলে, সেই প্ৰতিবাদটো কা আন্দোলনৰ পাছত অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰতিবাদ ৰূপে পৰিগণিত হৈছে। গতিকে মই মৰাণ জাতিৰ লোকসকলক, মৰাণ জনগোষ্ঠীৰ লোকসকলক, অসমৰ ভূমিপুত্ৰ, অসমৰ সাহসী ভূমিপুত্ৰ মৰাণ জাতিৰ লোকসকলক অভিনন্দন জনাইছোঁ। সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জনগোষ্ঠীৰ অন্যান্য জাতীয় সংগঠনসমূহক মই অভিনন্দন জনাইছোঁ যে তেওঁলোকে এক বিশাল আন্দোলন গঢ়ি তুলিছে, ধাৰাবাহিকভাৱে গঢ়ি তুলিছে, আৰু সেই আন্দোলনত মৰাণ জনগোষ্ঠীয়ে কেৱল অংশগ্ৰহণেই নহয়, টকা পইচা দি আৰ্থিকভাৱেও গোটেই মৰাণ জনগোষ্ঠীটো ওলাই আহিছে। এতিয়া কথাটো হ'ল যে চৰকাৰে বাৰম্বাৰ এই জনগোষ্ঠীয় সংগঠনবিলাকক মাতি নি কেৱল আভুৱা ভৰা কথা কৈ মূল সমস্যাটো কেতিয়াও সমাধান নকৰে। মূল সমস্যাটো হ'ল অসমৰ ৬ জাতিৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা। চৰকাৰে প্ৰথমতে কৈ আছিলে যে ইয়াৰ টেকনিকেল প্ৰব্লেম আছে, এওঁলোক জনজাতি হয়নে নহয় প্ৰমাণ কৰিব লাগিব। কিন্তু ২০১৯ চনৰ সংসদত যেতিয়া বিল উত্থাপন হ'ল, বিধেয়ক উত্থাপন হ'ল যে এই ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে বিধেয়ক লোকসভা আৰু ৰাজ্যসভাত উত্থাপন হ'ল, তেতিয়াই সকলো যি জটিলতা, সেই জটিলতা শেষ হৈ গ'ল। অৰ্থাৎ এই ৬ জনগোষ্ঠীয়ে যে জনজাতিকৰণ পাব পাৰে, তাৰ সকলো যোগ্যতা যে আছে, সেইটো প্ৰতিপন্ন হৈ গ'ল। আৰু সেইকাৰণে মই ভাবোঁ যে মৰাণ জনগোষ্ঠীৰ আন্দোলন, মটকসকলৰ আন্দোলন, চুতীয়াসকলৰ আন্দোলন, আহোমসকলৰ আন্দোলন, কোচ ৰাজবংশীসকলৰ আন্দোলন আৰু চাহ জনগোষ্ঠীৰ আদিবাসী লোকসকলৰ যি আন্দোলন জনজাতিকৰণৰ কাৰণে, এই আন্দোলনৰ লজিকেল আউটপুটটো এটাই হ'ব লাগে, সেইটো হ'ল ভাৰতৰ সংসদত, লোকসভা আৰু ৰাজ্যসভাত ২০১৯ চনত উত্থাপন কৰা বিলখন পাছ কৰি দিব লাগে। গতিকে ইয়াত আৰু আলোচনা বিলোচনা কৰি থকাৰ কোনো অৱকাশ নাই। এটাই মাত্ৰ কথা আছে, বেলেগ একো কৰিব নালাগে। ২০১৯ চনৰ সংসদত যিখন উত্থাপন হৈছিলে, সেই উত্থাপন হোৱা বিধেয়কখনকে কেৱল পাছ কৰি দিব লাগে। পাছ কৰি দিয়াৰ লগে লগে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ লগে লগে হৈ যাব। গতিকে এই সময়ত বেলেগকৈ আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই। মই ভাবোঁ যে মৰাণ জনগোষ্ঠী, সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি, কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি সকলো নেতৃত্বৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ, আৰু বোধহয় এইটো শেষ সুবৰ্ণ সুযোগ। কাৰণ জনগণে যথেষ্ট পৰিমাণে আশা কৰাৰ পাছতো কামবিলাক আগবাঢ়ি যোৱা নাই।
গতিকে এই মুহূৰ্তত মই ভাবোঁ যে ধাৰাবাহিকতা, আন্দোলনৰ ধাৰাবাহিকতা কেতিয়াও স্খলিত হ'ব নালাগে। ধাৰাবাহিকভাৱে আন্দোলন চলাই থাকিব লাগে আৰু ধাৰাবাহিকভাৱে আন্দোলনৰ একমাত্ৰ ৰিজাল্টটো হ'ব লাগে, বেলেগ কোনো কথা নাই, একমাত্ৰ ৰিজাল্টটো হ'ব লাগে যে সংসদৰ মজিয়াত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন বিধেয়ক উত্থাপন হৈছিলে সেইখন পাছ কৰিব লাগে।